এভৰিৱান আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ সুজি আৰু নাৰিকলৰ সৈতে বনোৱা আটাৰ পিঠা। প্ৰথমে মই সুজিখিনি ভালকৈ ভাজি এক্সট্ৰাকৈ থৈ দিছোঁ। পিছত একেখন কেৰাহীতে ৰুকি লোৱা নাৰিকল দি ভালকৈ ভাজি তাত দিছোঁ সোৱাদমতে চেনি। আপোনালোকে চেনিৰ সলনি গুড়ো ব্যৱহাৰ কৰিব পাৰে। চেনিখিনি নাৰিকলৰ সৈতে ভালকৈ মিক্স হোৱাৰ পিছত তাত ভাজি লোৱা সুজিখিনি দি 2-3 মিনিটমান ভজাৰ পিছত হৈ গ'ল মোৰ ষ্টাফিংটো ৰেডি। এতিয়া আটা লৈ তাত অলপ নিমখ, চেনি, ৰিফাইন দি কুহুমীয়া পানীৰে ভালকৈ মঠি লৈছোঁ। এতিয়া ভিডিঅ'ত দেখুৱাৰ দৰে ৰুটি এখন পাতলকৈ বেলি সাজটোত দি ষ্টাফিং ভৰাই পিঠাকেইটা বনাই ল'লোঁ আৰু গৰম তেলত মিডিয়াম ফ্লেমত ফ্ৰাই কৰিলোঁ। হৈ গ'ল মোৰ আজিৰ সন্ধিয়াৰ চাহৰ নাস্তা ৰেডি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই।